7 দিনৰ ভিতৰত লিখিতভাৱে কংগ্ৰেছক জনাবলৈ তেওঁ আমাক লিখিতভাৱে প্ৰথমে আমাক জনাওক যে আমাৰ লগত যে চৰ্চা কৰিবলৈ বিচাৰে মুখ্যমন্ত্ৰী আমাক লিখিতভাৱে জনাওক তেতিয়া আমাক লিখিতভাৱে জনাওক অল পাৰ্টি কমিটি মিটিং অল পাৰ্টি এটা কমিটি গঠন কৰক সেইখিনিতো নকৰে তেওঁতো নিজকে খুব বুদ্ধিমানভাৱে এতিয়া ৰাইজে দেখা পালে যে তেওঁ যিমান জ্ঞানী ইমান জ্ঞানী নহয় যদি তেওঁ ৰায় ল'বলৈ বিচাৰে অল পাৰ্টি মিটিং গঠন কৰক যদি তেওঁ সকলোৰে ৰায় ল'বলৈ বিচাৰে বিধানসভাত ইয়াৰ ওপৰত চৰ্চা কৰক এতিয়াই বিধানসভা পাৰ হৈ গ'ল কিয় চৰ্চা তেওঁলোকে সকলোৰে ৰায় সেই সময়ত ল'বলৈ নিবিচাৰিলে তো সেইকাৰণে আমি কৈছোঁ যে তেওঁ নহয় তেওঁ চাহ জনগোষ্ঠীৰ কাৰণে মাটি অধিকাৰ আনিছে আইনহে আনিছে এতিয়ালৈকে কিমান বিঘা মাটিৰ নিজৰ পৰিবাৰৰ নামত আনিলে সেইকাৰণে অসমৰ ৰাইজ সচেতন অসমৰ ৰাইজ মূৰ্খ নহয় অসমৰ ৰাইজ যথেষ্ট সজাগ চাওক এইটো তেওঁ কেটেগৰাইজেশ্যন আনিছে ST হিলছ ST ভেলী ST প্লেইন তো এইটো আৰু তেওঁ জনজাতিসকলৰ তেওঁ যে কোটা ST কোটা ক্ষতি নহয় তাৰ কেনেদৰে তাৰ কি প্ৰমাণ আনিলে আৰু প্ৰতিবাদটো মাত্ৰ আমি কৰা নাই প্ৰতিবাদটো আমাৰ বিভিন্ন জনজাতিসকলে কৰি আছে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা যিখিনি বিধায়ক বা জনজাতি নেতা তেওঁলোকৰ প্ৰতিবাদ কৰিছে তো মুখ্যমন্ত্ৰী আমাক ঠিক আছে আমি বুজিবলৈ বিচৰা নাই নিজৰ ঘনিষ্ঠ হৈ থকা ৰাভা সেই নেতৃত্বক বুজালেই হ'ল নিজৰ লগত ঘনিষ্ঠ বিভিন্ন জনগোষ্ঠী জনজাতি নেতাসকলক বুজালেই হ'ল নিজৰ ঘনিষ্ঠকে বুজাব পৰা নাই সব কথা মুখ্যমন্ত্ৰী যে জবাব দিব লাগে সেইটো মই নাভাবোঁ মই বেছি মানে এটা পৰ্যায়লৈকে মই মুখ্যমন্ত্ৰীৰ লগত তৰ্ক বিতৰ্ক কৰিব পাৰোঁ প্ৰস্তুত কিন্তু যেতিয়া মানে ষ্টেণ্ডাৰ্ড নথকা মানুহ বা ষ্টেণ্ডাৰ্ড নথকা কথাবোৰ যেতিয়া ওলায় তেতিয়া আৰু মই সেইটো পৰ্যায়লৈ মই যাব নোৱাৰোঁ তাত তেওঁ গৈ ভাল পায় তাতে তেওঁ আনন্দ লাভ কৰে